শ্রীকৃষ্ণায় নমঃ। শ্রীকৃষ্ণ গীতা মঙ্গলাচরণ দুলৰী। ওম নমো ভাগৱতে বাসুদেৱায়। ওম নমো ভাগৱতে বাসুদেৱায়। প্রথমে গুরুকে নমস্কার করো, হিরদিয়া চরণতে ধরো। যার উপদেশে জানক প্রকাশে, গুচয় অবিদ্যাত। যাৰ জ্ঞান দিলে গুৰুৰ জ্ঞানত অবিদ্যাবিলাক গুচি যায়। শুদ্ধ শতমতী কৃষ্ণত ভকতি, পাদে বৰ্মা নিষ্ঠা যাৰ। শুদ্ধ মনৰ মানুহৰে কৃষ্ণত ভক্তি হ'ব। অশুদ্ধ মানুহৰ ভক্তি নাই। অন্তৰ পবিত্ৰ যাৰ, তাৰ ভক্তি আছে। ছদ্মবেশ ধৰি মহাভাগৱতত, লোকক কৰা নিষ্ঠাৰ। তেওঁ ছদ্মবেশ ধৰি ভাগৱত খানত তেওঁৰ বাক্য লোকক মানে, ভাগৱত মানে হ'ল আমাক পৰীক্ষিতক কোৱা, মানে আমাক কৈছে, নৰমনিষক কৈছে, কলিৰ যুগত ভগৱানৰ নাম লৈ তৰি যোৱা। কৃষ্ণৰ পাদ পদ্ম মৰকণ্ড পানে, ভক্তিভাৱে হয়া মত্ত। বাসুদেৱ বুদ্ধি সবাক দেখায়া, জানৰ বুজিয়া তত্ত। সকলো জীৱ জন্তু, চাহীৰ পৰা পিঁপৰাৰ পৰা মাখিৰ পৰা সকলোকে সমান দেখবা দিছে, ভগৱান বুলি ভাববা দিছে। মানুহৰ জীৱটো যেনেকুৱা, পিঁপৰা এটাৰ জীৱ সেই একেই। কাই বাক্য মানে গুৰুৰ চৰণে, নতি কৰি থাকো দূৰে। চুম্বক মণিৰ সমীক পায়া, লহা যেন মতে গুৰে। কৃষ্ণৰ ভক্তি বালি, কৃষ্ণক ভক্তি কৰা মানুহ যেনেকে চুম্বকে লোহা টানি নে, সেনেকুৱা। মই কোনা যাৰা কৃষ্ণক পাইবাৰ, যাহাৰ প্ৰসাদে জান। চৰণত নতি নাচৰক মতি, ত্ৰাহী গুৰু ভগৱান। ভগৱান, তোমাৰ বাদে যাতে মোৰ ক'তো মনটো নাযায়, তোমাৰ তাতে মনটো থাকে। ত্ৰাহী গুৰু ভগৱান, তোমাৰ তাতে যাতে মনটো থাকে। জয় জয় দেৱ চৰণে বন্দো, নাৰায়ণ নিৰাকাৰ। সুৰ নৰ মণি ধ্যানত নাপায়ে, ৰূপ দেখা নাহি যাৰ। সুৰ নৰ মুনিয়ে ধ্যানতে দেখা নাপায়। আমি আৰু কি কণা মুনি ক'ত দেখা পাম প্ৰভুক। ছয় গোটা তৰ্কে বাদ কৰি মৰে, নাপায় পৰিচ্ছেদ। সাক্ষাতে ব্ৰহ্মক কহিতে, নাপাৱে সিহে মুখে কহে বেদ। সাক্ষাতে ব্ৰহ্মায়ে তত্ত্ব নাপায়। আমি আৰু কি পাম নৰ মুনিছে। আপোনাৰ মায়া আশ্ৰয় কৰিয়া, সংসাৰ স্ৰজয় স্বামী। যতা চৰাচৰ ব্ৰহ্মা মহেশ্বৰ, সবাহাৰে অন্তৰ্যামী। যত চৰাচৰ ব্ৰহ্মা মহেশ্বৰ দেৱ দেৱী সকলোৰে তেওঁ অন্তৰ্যামী। এতিয়া আমিও কি ভাবি আছোঁ, প্ৰভু চব জানি আছে, তেওঁ অন্তৰ্যামী। মৎস্য কুৰ্ম আদি যতই অৱতাৰ, ঈশ্বৰৰ অংশ নিষ্ঠ। বসুদেৱৰ ঘৰে ব্যক্ত বৈলা আহি, সেহি পূৰ্ণ ব্ৰহ্ম কৃষ্ণ। বসুদেৱৰ ঘৰত আহি তেওঁ পূৰ্ণ ব্ৰহ্ম জন্ম পাইছে। নন্দৰ নন্দন জগত বন্দন, চৰণে শৰণ লৈলো। কৃষ্ণৰ পদৰ মধু লব আশে, সেই ধনে বিক্ৰয় গলো। প্ৰভু, তোমাৰ ভক্তিতহে মই বিক্ৰয় গলো। প্ৰভু কৃষ্ণ, মিশ্ৰে যে কহয় ভৱ দুখময়, চৰণে নেৰিও দায়া। প্ৰভু, এইটো লিখকে কৈছি যাতে প্ৰভু আমাক দয়া নাচাৰা, তোমাৰ চৰণতে আমাৰ মনটো থাকে। 84 নৰকক গৃহে থাকি ভুঞ্জো, গুচায় সংসাৰৰ মায়া। আমি গৃহবাসখান হৈছে নৰক। আমি 84 নৰকত থাকি ভুঞ্জো, গুচায় আমাৰ সংসাৰৰ মায়া। প্ৰভু গুচাই দিয়া, অলপ জ্ঞান দিয়া, তোমাৰ তাতে যাতে আমাৰ মনটো থাকে। যিটো গৃহবাস ভাজ্যাৰেহে দাস, কহিলো পৰম আৰ্যা। বানৰক যেন নৰ্তকে নাচায়ে,
নচুৱায়ে স্বামীক নচুৱায়ে ভাৰ যা গৃহবাসখান এটি অন্ধকোপ বান্দৰক যেনকে নৌচে আছে নৰ্তকে স্বামীক নৌচে আছে ভাৰ যায় মোৰ পুত্ৰৰ দ্বাৰ বস্ত্ৰ অলংকাৰ কেনেমতে ভালে খায় ৰাত্ৰি দিনে মন কত পাইব ধন এই সমাধিতে যায় মোৰ পুত্ৰ মোৰ ধন মোৰ টকা মোৰ পইচা মোৰ গাড়ী মোৰ মটৰ ৰাতি দিনে চিন্তা কৰাতে কৰাতে ক'ত ধন পাব সেয়ে চিন্তা কিন্তু ভগৱানক ভাববাৰ এবাৰো সময় নাই যিটো নাৰীৰ ৰূপ যেন অন্ধকূপ আমি তাতে অন্ধমতী নৱগতা দ্বাৰে মূত্ৰ ছেদ বহে তাহাত কৰহৰতি ইহি সুফাল থাকো চিৰকাল যেহেন স্বপ্ন পৰাই সূৰ্যকান্তি যেন চন্দ্ৰৰশ্মি পাইলে সন্ধ্যা বেলা গেলি যায় সূৰ্যকান্তি এটা ফুল আছে ৰাতিপুৱাই ফুলে বৰ ধুনীয়া ইমান ডাঙৰ হয় ধুনীয়া লাগে লাহে লাহে বেলা যাই থাকো ফুলটো মোহৰি গধূলি বেলাক লৈ একদম নাহে আৰু এনেকুৱা হয় আমাৰো দেহাটো সেনেকুৱা সূৰ্যকান্তি ফুলৰ নিচিনা শুনা হবা সদা হাস্যপদ মুহিলে কিনো অজ্ঞানে জলমল দ্বাৰে দুই গতা দুৰ্গন্ধ তব তাকে সুখমান গৃহস্থিত সেয়ে মানুহে সুখ বুলি ভাবি থাকে ঈশ্বৰৰ কথা পাহৰি যায় পৰৰ জীক বিবাহ কৰি আনি তাতে বহু ভোগ তাহাক লাগিয়া বাপ মাও এৰে তেজয় বন্ধু বান্ধৱ পৰৰ জীক বিয়া কৰি আনি বহুত ভোগ কৰি তাহাক লাগীয়া বাপ মাও বাদ দিয়ে চেনেহমে লাল মুখে চুম্বি পিয়ৈ অমৃত সমান জানে কইনেকুত কথা জলপিয়া কহয় গুৰু মন্ত্ৰ বুলি মানে ইমান ঘৈণীয়েকৰ কথাটো তুলনা দিছে ভাৰ্যাৰ কথা ভাৰ্যাই কেনেকৈ কুট কথা কয় জলপিয়া কহয় গুৰু মন্ত্ৰ বুলি তাকে স্বামীয়ে মানে তাৰ কাৰণে মা বাপক তেজে মাংসতে অপৰ মাংস মিলায় দুখতে মানয় হিত অন্ধকাৰ প্ৰায় পৰ্বতীয়া যায় অবিচাৰে বিপৰীত সংহাৰ স্বৰূপে গৃহ অন্ধকূপে তল গৈল নিত কৃষ্ণৰ চৰণ সংহাৰ তৰণ ইটো কোন প্ৰায়চিত কৃষ্ণৰ চৰণ সংহাৰ তৰণ ইটো কোন প্ৰায়চিত কৃষ্ণ কৃষ্ণ নম ভাগৱতী